বৰদৈ জিলাৰ আগমন ৰাজ্যজুৰি প্ৰকৃতিৰ সংহাৰ প্ৰচণ্ড ধুমুহা শিলাবৃষ্টিৰ লগতে বজ্ৰপাত তিনিজনৰ মৃত্যু বহু লোক আহত দেওবাৰে বিয়লিৰ পৰা নিশালৈকে চলা বতাহ বৰষুণে ৰাজ্যৰ বিভিন্ন প্ৰান্তত চলালে তাণ্ডৱ উজনি নামনি বৰাক ব্ৰহ্মপুত্ৰ সৰ্বত্ৰ ধ্বংসলীলাৰ ছবি পশ্চিম কাৰ্বি আংলঙৰ খেৰণীত বজ্ৰ পৰি যুৱকৰ মৃত্যু দেওবাৰে বিয়লি পথাৰৰ পৰা ঘৰলৈ গৰু আনি থকাৰ সময়তে সংঘটিত হয় এই ঘটনা কাছাৰৰ ঢলাইত ধুমুহাই প্ৰাণ কাঢ়িলে এগৰাকী মহিলাৰ নিশা শুই থকাৰ সময়তে ঘৰৰ ওপৰত উভালি পৰিল প্ৰকাণ্ড গছ প্ৰথমতে ৰক্ষা পৰিল 4 মহীয়া সন্তানসহ পৰিয়ালৰ আন সকল লোক দেওবাৰে বিয়লি হাত শিঙি মাৰি ধুমুহাৰ বাবে নাও ডুবি এটি শিশুৰ মৃত্যু হোৱাৰ লগতে আন কেইবাজনো যাত্ৰী আহত হয় কাছাৰৰ ডিগুংচৰা বাগিচাটো বজ্ৰ পৰি মহিলাসহ 6জন শ্ৰমিক আহত হয় গোসাইগাঁৱত ধুমুহাত শিশুসহ আহত হৈছে 4জন লোক পশ্চিম কাৰ্বি আংলঙত ধুমুহা বৰষুণত মহিলাসহ 9জন লোক আহত হৈছে বোকাখাটত গছ ভাঙি স্কুটিৰ ওপৰত পৰাৰ ফলত আহত হল দুগৰাকী মহিলা ধুমুহাৰ ফলত বিভিন্ন ঠাইত ভাঙি পৰিল ঘৰ দুৱাৰ গছ গছনি থানবান হল বহু লোকৰ সপোনৰ ঘৰখন বাঁহগছৰ ওপৰত পেলালে গৈ উৰুৱাই নিয়া টিনপাত ঠায়ে ঠায়ে বৃহৎ বৃহৎ গছ আৰু বিদ্যুতৰ খুঁটা উভালি পৰাৰ ফলত ব্যাহত হৈ পৰিছে যাতায়াত আৰু বিদ্যুৎ সেৱা ডাঙৰ ডাঙৰ শিলে ফুটা কৰি পেলাইছে ঘৰৰ টিনপাত বিধ্বস্ত হৈ পৰিছে জনজীৱন যোৱা ৰাতি প্ৰকৃতিৰ ৰুদ্ৰৰূপ আমি দেখিবলৈ পাইছোঁ আমাৰ স্কুলখনত এটা প্ৰকাণ্ড গছ আছিল এই গছডাল পৰি আমাৰ কিচেন গাৰ্ডেনকে ধৰি বিল্ডিংখনৰ বিস্তৰ ক্ষতি সাধন কৰিছে আৰু বহুতো আমাৰ ৰেম এটা আছিল নতুনকৈ বনোৱা আছিল সেই ৰেমটো আমাৰ মানে ভাঙি পেলাইছে কালি হঠাতে 6টামান বজাতে বতাহ ধুমুহা যাকে আহিলে এনেকুৱা ধৰণে আহিলে যে সুনামি টাইপৰ আহিলে অহাৰ পিছতে মানে ঘৰ দুৱাৰ মানে একদম এইটো ছিষ্টেমত লৈ গ'ল আমি তৎক্ষণাত ধৰিব নোৱাৰোঁ চবকে গছ এজোপা পৰি পেলাই হেঁচা মাৰি ল'লে গাঁৱৰ ৰাইজে আহি পেলাই যেনে তেনে আমাক মানে ৰাতি উদ্ধাৰ কৰিলে ওলোৱাই মেলি নিশাৰ শিলাবৃষ্টিয়ে বিভিন্ন ঠাইত কৃষিভূমিতো ধ্বংসলীলা চলালে নষ্ট হ'ল শাক পাচলি আৰু বিভিন্ন ৰবিজাত শস্যৰ খেতি ফলত মূৰে কপালে হাত দিছে কৃষকে যোৱা ৰাতি 9টা বজাত এনেকুৱা শিলাবৃষ্টি হ'ল তাৰমানে আমাৰ এনেকুৱা ক্ষয়ক্ষতি হৈছে ক'বলগীয়া নাই আৰু তাৰমানে যিখিনি আমাৰ অকণমান এৰি খেতি কৰিছিলোঁ চব্জি খেতি কৰিছিলোঁ মাকৈ খেতি কৰিছিলোঁ চব বৰবাদ মোৰ 4-5 বিঘা ভোল আৰু কোমোৰা খেতি কৰিছিলোঁ যোৱাকালি যি বৰষুণ হ'ল বৰষুণৰ ফলত আমাৰ খেতি একেবাৰে বিনষ্ট হৈ গ'ল ইণ্টাৰেষ্টত পইচা লৈছিলোঁ বন্ধন ঘৰৰ পৰা 70-80 হাজাৰ টকা খৰচ হৈছে আমাৰ প্ৰাকৃতিক দুৰ্যোগৰ কাৰণে আমাৰ মানে খেতিটো একেবাৰে বেয়া হৈ গ'ল এটা আশা কৰোঁ যে চৰকাৰে আমাক কিবা এটা অনুদান দিয়ে যাতে আমি ভালদৰে চলা ফিৰা কৰিব পাৰোঁ প্ৰকৃতিৰ সংহাৰৰ পিছত ৰাজ্যৰ বিভিন্ন ঠাইত অব্যাহত আছে উদ্ধাৰ অভিযান ব্যুৰ ৰিপৰ্ট প্ৰতিদিন টাইম